নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। এই প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব। এই প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব। এই প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।